নমস্কাৰ যোগী যাত্ৰা নিউজ চোৱা সকলো দৰ্শকলৈ নমস্কাৰ। আমি বৰ্তমান আছোঁ বলাটাৰৰ আজিৰ পৰা ষ্টাৰ্ট হোৱা 11 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা শ্ৰী শিৱ মহাপুৰাণ মহাযজ্ঞত। আৰু এই শোভাযাত্ৰা মহাযজ্ঞত আমাৰ লগত আছে বিটিআৰৰ EM ছাৰ সঞ্জিত ছাৰ, তেখেতক এই আমাৰ লগত একেলগে ভক্তসকলৰ লগত আছে। তেওঁৰ মনৰ জিজ্ঞাসা বা ইয়াতে তেওঁৰ অনুভৱটো আমি জানিব বিচাৰোঁ। হিন্দু সনাতনীৰ চবতকৈ মহান পৰম্পৰা বিশ্ব শান্তি আৰু বিশ্ব যাতে শান্তি বিৰাজমান হয়, সেইটো কাৰণে যজ্ঞ মহাযজ্ঞ পুৰাণ আদিৰ কথা এইবিলাক আয়োজন কৰে। গতিকে বহৰাটাৰ বৃহত্তৰ ৰাইজে ভক্তপ্ৰাণ ৰাইজে আজি আয়োজিত কৰিছে। এইটো বহুত আৰু এনেকুৱা পৰিৱেশ বহুত কম চাবলৈ পোৱা যায়। আৰু বিশেষকৈ গোৰ্খাসকলৰ মাজত আধ্যাত্মিক যি পৰিৱেশ সেইটো বহুত মানে পৰিপূৰ্ণ হৈ আছে। মই খুবেই ভাল লাগিছে, সেইকাৰণে ইমান দূৰ খোজকাঢ়ি আহি গ'লোঁ। আৰু আশা কৰোঁ গোটেই অঞ্চলবাসী ৰাইজৰ মংগল হওক আৰু সকলোৰে পৰিয়ালত সুখ শান্তি সমৃদ্ধি বিৰাজমান হওক। আমি বিচাৰিছোঁ যাতে ৰাইজে সদায় সুখী হৈ পেলাই ইয়াতে থাকে। বাকী কৰণীয়খিনিতো আমি কৰিয়ে আছোঁ, কৰি যাম। ধন্যবাদ।